স্বাস্থ্য বিভাগৰ ফপলা স্বৰূপটো আপোনালোকক দেখাম 30খন বিচনাযুক্ত এখন চিকিৎসালয় কিন্তু চিকিৎসালয়খনত এতিয়া চিকিৎসাৰ পৰিৱেশ নাই আছে জীৱ-জন্তু গৰু ছাগলীয়ে প্ৰৱেশ কৰে চিকিৎসালয়খনত কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চিকিৎসালয়খনত কোনো ধৰণৰ ৰোগী অথবা চিকিৎসক তাই ক'ত আছে ৰাজ্যত এনে ধৰণৰ চিকিৎসালয় সকলো জনাম আৰু স্বাস্থ্য বিভাগৰ এই পৰালগা ছবিটো দেখি আপোনালোক ভাবিবলৈ বাধ্য হ'ব ৰাজ্যৰ স্বাস্থ্য বিভাগ কোন দেখে তিনি দশকত মুকলি হোৱা 30খন গ্ৰাম্য চিকিৎসালয় এখনৰ ৰোগী আৰু চিকিৎসকৰ হলনি থাকে ছাগলীহে সন্মুখত দুৱাৰ ডাং ভিতৰলৈকেও ধবাং বাং কথাষাৰ সঁচা প্ৰমাণিত স্বাস্থ্য বিভাগে কৰিলে কামৰূপৰ নগৰবেৰা চিকিৎসা সেৱাৰ পয়ালগা ছবি কোটিটকীয়া চিকিৎসালয়খনৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱা সত্ত্বেও ৰল পৰিত্যক্ত অৱস্থাত হাবি জংগলে আৱৰিছে চিকিৎসালয়খনৰ গৃহ তিনি দশকতে মুকলি কৰাৰ বাবে প্ৰস্তুতি চলোৱা 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়খনত ৰোগীৰ হলনি এতিয়া ছাগলীহে প্ৰৱেশ কৰে সন্মুখৰ দুৱাৰ সম্পূৰ্ণৰূপে খোলা থাকে তিনি দশকতে মুকলি কৰিবলৈ যোজা কৰা 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়খনৰ অৱস্থা এয়া ৰোগীৰ অথবা চিকিৎসকৰ হলনি থাকে ছাগলীহে সন্মুখৰ দুৱাৰ ডাং ভিতৰতো ধোৱাক বাং কথাষাৰ সঁচা প্ৰমাণিত কৰিছে স্বাস্থ্য বিভাগে দীৰ্ঘদিন ধৰি এই অঞ্চলৰ বাকী ৰাইজে এই চিকিৎসালয়খন হ'ব বুলি ভাবি থাকিলে কিন্তু হৈ নুঠিল কামৰূপ নগৰবেৰা চিকিৎসালয় সেৱাৰ পয়ালগা ছবি এয়া কোটিটকীয়া চিকিৎসালয়খনৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱা সত্ত্বেও আজিলৈকে পৰি আছে পৰিত্যক্ত অৱস্থাত হাবি জংগলে আৱৰিছে চিকিৎসালয়খনৰ গৃহ ঘৰৰ ভিতৰত চিলিং বেৰৰ মজিয়াৰ অৱস্থা তেনেই তথ্য চৌপাশে এতিয়া হাবি জংগল যেনি তেনি সিঁচৰি পৰিছে আৱৰ্জনাবোৰ গৰু ছাগলীৰ বিস্তা দেখিলে নাক কোচ খোৱা পৰিৱেশ যেন এক ভূত বাংলাহে কৰবাত আকৌ বেৰতে বগাইছে লতা দিন নে ৰাতি ভিতৰত প্ৰৱেশ কৰিলে আপুনি গমকে নাপাব এতিয়া ছাগলীৰ আশ্ৰয়স্থল হৈ পৰিছে এই চিকিৎসালয়খন 90 দশকতে আৰম্ভ হৈ গৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱা সত্ত্বেও ৰহস্যজনকভাৱে আজি পকতি মুকলি নহ'ল স্বাস্থ্য বিভাগৰ এইখন নগৰবেৰা চিকিৎসা সেৱাখন ইতিমধ্যে স্থানীয় ৰাইজে দাবী কৰিছে যে দীৰ্ঘদিনৰ পৰা অঞ্চলবাসীয়ে ভুগি থকা এক সমস্যা সমাধান হ'লহেঁতেন এই চিকিৎসালয়খন হ'লে বৃহত্তৰ নগৰবেৰা অঞ্চলৰ চিকিৎসা সেৱাৰ উন্নতিকৰণৰ দাবী জনাইছে এতিয়া স্থানীয় ৰাইজে আৰু এই দৃশ্যাংশ ইতিমধ্যে নগৰবেৰা আমাৰ সতীৰ্থ আব্দুল হুছেইনে সংগ্ৰহ কৰিছে য'ত স্থানীয় লোকসকলেও এতিয়া মন্তব্য কৰিছে যে কেতিয়া এই চিকিৎসালয়খন সম্পূৰ্ণ হ'ব 30খন বিচনাযুক্ত এখন গ্ৰাম্য চিকিৎসালয়খনত এতিয়া ৰোগীৰ চিকিৎসকৰ হলনি গৰু ছাগলীহে বসবাস কৰিছে বেৰত এতিয়া লতা বগাইছে সন্মুখৰ দুৱাৰ সম্পূৰ্ণ মুকলি সুদীৰ্ঘ 3 দশকতে মুকলি হোৱা সম্পূৰ্ণৰূপে নিৰ্মাণ হোৱা 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন পৰৱৰ্তী পৰ্যায়ত সঠিক পৰিকল্পনাৰ অভাৱত চিকিৎসালয়খনৰ ব্যৱস্থাপনাৰ অভাৱত এতিয়া পৰি ৰৈছে কোটিটকীয়া চিকিৎসালয়খনৰ গৃহ নিৰ্মাণ হোৱা সম্পূৰ্ণ হোৱা সত্ত্বেও এতিয়া পৰিত্যক্ত অৱস্থাত আছে ইতিমধ্যে স্থানীয় ৰাইজে দাবী কৰিছে যে অতি সোনকালে এই চিকিৎসালয়খন মুকলি কৰি দিব লাগে ইতিমধ্যে স্থানীয় যুৱকৰ মন্তব্য আমাৰ তাত আহি পৰিছে স্বাস্থ্য বিভাগটো এই বিষয়ত গুৰুত্ব দি পিনে ৰাজ্যৰ সুফল কৰাৰ কাৰণে যেহেতু মানৱ জীৱনৰ এটা অংগস্বৰূপ স্বাস্থ্য সেৱাটো এই ক্ষেত্ৰত আমাৰ নগৰবেৰাৰ বাসিন্দাসকলক চকু মেলি চাব বুলি বিশেষ আমাৰ জনসাধাৰণৰ মনত আশা পুহি ৰাখি আছে 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয় 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয় সেইটো সময়ত চিকিৎসালয়খন স্থাপন হৈছিল যদিও সম্পূৰ্ণভাৱে মুকলি হৈ নুঠিল কি কাৰণ মুকলি হৈ নুঠিল এই ক্ষেত্ৰত বৰ্তমানৰ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বাস্থ্য বিভাগটো দপ্তৰটো লোৱা বেছি মাহ হোৱা নাই এই ক্ষেত্ৰত হস্তক্ষেপ কৰি পিনে চাব লাগে কেতিয়া স্থাপন কৰা হৈছিল এখন এতিয়া 90 দশকতে হৈছিল ঘৰ দুৱাৰ সম্পূৰ্ণ হৈ মুকলি হৈ ওলাইছিল ঘৰ দুৱাৰ কিন্তু কি কাৰণত চৰকাৰে গুৰুত্ব নিদিলে এই বিষয়টো বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰি পিনে চাব লাগে কি ক'ব এইটো একচুৱেলি এইটো অলৰেডি ডেম হৈ গৈছে যিখন আপোনাৰ এখন আপোনাৰ বনাইছিলে এফাৰিখন অলৰেডি এখন ডেমেই হৈ গৈছে তাৰ ফলত গৰু ছাগলী ধৰ দৰ্জা চকী কি নাই ইয়াতে ভাঙিছে দেখাই পাইছে আপোনালোকে আপুনিও দেখিছে
প্ৰত্যক্ষ কৰিছে, ময়ো দেখিছোঁ যে গৰু ছাগলী সোমাবই। ঘৰ কমপ্লিট হৈছিল, ঘৰ কমপ্লিট হৈ গৈছিলে, ঘৰ কমপ্লিট হৈ গৈছিলে। উদ্বোধন কৰা নহ'ল, কি কৈছে? উদ্বোধন কৰা নহ'ল। উদ্বোধন কৰা নহ'লে, হয়। কেনে হ'লে ভাল হয় আপোনাৰ মতে? নাই, এইখন হ'লেতো আমাৰ নগৰপাৰা অঞ্চলবাসীতো বহুত এটা ভাল হ'ব। গ্ৰাম্য চিকিৎসালয় গ্ৰাম্য আছে। চিকিৎসালয় কিমান দিন হ'ল এইখন এনেকৈ থকা? এইখনতো মই জনাততো মোটামুটি আপোনাৰ 94 নে 92 তেনেকৈ মানে হেৰি কৰিছিলে, বনাইছিলে। তেতিয়াৰ পৰা এনেকৈ আছে? বনাইছিলে আৰু আৰম্ভ কৰিছিলে, কিন্তু সম্পূৰ্ণ হৈ সম্পূৰ্ণ হৈ উঠিছিলে, কিন্তু উদ্বোধন কৰা নহয়। উদ্বোধন কৰা হোৱা নাই।